নীলা নীলা আকাশতে তুমি শুন মনৰ দাপোনতে। গুড মৰ্ণিং। আজি পুৱাই পুৱাই আকাশখন দেখুৱাই দিছোঁ। মই আকাশখন নীলা হৈ থাকিলেই ভাল পাওঁ দেই, ক'লা হৈ থাকিলে বিৰাট বেয়া পাওঁ। মানে বতৰ ফৰকাল হৈ থাকিলে মনটো ফৰকাল গতে লাগে। বতৰ বেয়া বুলি ভাবিলে মনটো একেবাৰে অন্ধকাৰ হৈ যায় আৰু। কালি আৰিয়াৰ চেণ্ডেল কেইযোৰ দেখাবলৈ পাহৰিলোঁ নহয়। এইযোৰ চেণ্ডেল আৰু এইযোৰ পিন্ধাবলৈতো নিদিলে, এনেকেই লৈ আহিলোঁ। দেউতাকে আকৌ এইযোৰ দেখি কৈছে বোলে ডাঙৰ হ'ব বুলি, এতিয়া সৰুৱে হ'ল নহয়, নোসোমায়। এইযোৰ ৰিটাৰ্ণ কৰি দিব লাগিব, নিপিন্ধে এতিয়া বোলে। তাকে কৈছোঁ সেই ছোৱালীজনীক দি দিব লাগিব বোলো। ন মা তুমি নিপিন্ধা ন? তুমি নিপিন্ধা ন চেণ্ডেল? এই নিপিন্ধা বোলে আকৌ। পিন্ধিবা? অঁ নিপিন্ধিলে কিন্তু বাজনীক দি দিম দেই। অঁ বিছনাখন পাৰি ল'লোঁ। এতিয়া গাৰুকেইটা ৰ'দত দিওঁগৈ দেই। এটা কথা কি জানে, আমাৰ ব্ৰেকফাষ্ট কৰোঁতে কৰোঁতে যে 11টা বাজে, কেতিয়াবা 11টাও পাৰ হৈ যায়। সেইটো টাইমত কিছুমানে চাগে দুপৰীয়া আহাৰো গ্ৰহণ কৰে, গম পাইছে। একমাত্ৰ মানুহজনৰ কাৰণেই আমাৰ বহুত বেছি লেট হৈ যায়, বিশেষকৈ মোৰ লেট হৈ যায়। মানে অকলে খাবলৈও ভাল নালাগে। কুৰিয়াৰ এটা আহিলে আৰু এইফালে গাৰুকেইটা পূৰা ৰ'দত দি দিছোঁ, মজা পাব। ফাৰ্ষ্টটো কৰাৰ আগতে বোলো পৰ্দাকেইখন ঠিক কৰি থৈ যাওঁ, নহ'লে আমাৰ ছোৱালী দেখিলে দৌৰি আহিব নহয়। বাই বাই, বেছি উৎপাত নকৰিবা দেই। মই মাৰি দিম, যাওক যাওক। বাই বাই। মামীয়েকৰ ওচৰলৈ এইফালে মই ৰখি আছোঁ। আৰিয়া মামী আইতাকৰ ঘৰলৈ গ'ল যে, ভাত খোৱা টাইম হৈ গ'ল। টাইম পাৰ হৈ গ'লে নাখায় নহয়, সেইটো কাৰণে এজনী মাক হিচাপে চিন্তা ন। ৰিংকু গৈছে আনিবলৈ, ফোনটো কৰাৰ লগে লগে বোলে ৰ'বা দেই মা গৈছোঁ। কথাকেইটা মানে ইমান ধুনীয়াকৈ কয় নহয়, মানে মৰম লাগি যায়। মানে উৎপাতকেইটাও এনেকুৱাকৈ কৰিব, খং মানে উঠাইহে এৰিব, তেনেকুৱা টাইপৰ। এতিয়া ৰখি আছোঁ আৰু ছোৱালী আহিবগৈ। তুমি দুষ্টামি কৰি আহিছা হয় নাই? হৰি বিষ্ণু ইছ ৰাম, এইবোৰ আঁকি মেলি হা কিয়? বল বল বল, কাম কৰিছে যে গম পাইছে, সেইকাৰণে এতিয়া এনেকুৱা কৰিছে দিছ। এতিয়া টাইম 9:09 হৈছে দেই, প্ৰায় দোকান বন্ধই হ'ল। পিছনি গছজোপা ইমান ভাল লাগিছে, চাওক। মাজতে কথা এষাৰ কৈ লওঁ, ৱাও ফুলখিনি সৈতে। আৰিয়াক মানে দিনটো এক পাক ঘূৰাবই লাগে, সেইটো কাৰণে এক পাক মৰাবলৈও আনিলে। আৰু তাই মানে ৰাতি হোৱাৰ লগে লগে মিঠাই বিচাৰে যে, দেউতাকে 2-3 দিনমান ঠগিছে। আৰু যি টি মিঠাই য'ৰ ত'ৰ হোটেলৰ পৰা খুৱাব নোৱাৰি ন, এইখন ভাল মানে গম পাইছেনে, এই বিচখন। সেইকাৰণে এতিয়া খোলা পালোঁ, বোলো লৈ যাওঁ। ৰাতি সদায় ভাত খোৱাৰ পিছত তাই মানে মিঠাই এটা বিচাৰেও। আৰু ল'ৰা ছোৱালীক সৰুতে ঠগিব পাৰি, এইটো বয়সৰ পৰা ঠগিব নোৱাৰি জানে। সেইকাৰণে এতিয়া দেউতাকে মিঠাই আনি দিবলৈ গৈছে। আৰু মই সদায় এটাই বিচাৰোঁ, আৰিয়াই যেন একো কষ্ট নাপায় একোতেই। কিন্তু জীৱনটো যে ইমান সহজো নহয়, সেইটো তাইক ডাঙৰ হ'লে বুজাম। বস্তু বিচাৰিলেই যে নাপায়, তাৰ কাৰণে কষ্ট কৰিব লাগে, সেইটো তাইক বুজাম। তাই নিশ্চয় বুজি পাব। কিয় জানেনে, তাই জীৱ জন্তু ভাল পোৱা ছোৱালী হয়, আৰু জীৱ জন্তু ভাল পোৱা ছোৱালীয়ে নিশ্চয় বুজি পাব। ইমান ভাল পায় এনেকৈ আহি কলিজাটো। দূৰলৈ গ'লে যে একদম পোৱালি পোৱালি লাগে, ওচৰলৈ আহিলে ডাঙৰ। বিৰাট বতাহ আনিলা, মিঠাই আনিলা। এয়া মিঠাই আনিহে ভাল পাইছে এতিয়া, হয় নহয়? কিবা এটা গুনাইছে। অঁ হয়, জ্বলা জ্বলা ইমান গোন্ধ পায় আমাৰ ছোৱালীয়ে নহয়, একদম দেউতাকৰ দৰে একেই। দেউতাকেও গোন্ধ পায়। এতিয়াই খাবা নি? এতিয়াই খাবা? ৱাই
ইমান গোন্ধ পাই head shoulder knees and toes কিনলা কই দিয়া কয় এটা আগতে যেতিয়া আৰিয়া নাছিলে তেতিয়া মানে কিবা এটা চিন্তা হ'লে নহয় সেই চিন্তাটোতে সোমাই থাকোঁ এতিয়া আৰিয়া হোৱাৰ পিছৰ পৰা এনেকুৱা হৈছে মানে কথা এটা চিন্তা কৰিবলৈ হ'লেও মানে ভাল ক্ষেত্ৰত কৈছোঁ আৰু মানে ধৰক কেতিয়াবা কিছুমান প্ৰব্লেম আহিলে মানে চিন্তা কৰিবলৈ হ'লে মানে আৰিয়া চিন্তা কৰিবলৈ নিদিয়ে যে টাইমটো গুচি যায় নহ'লে মানে সেই টাইমটো বৰ দীঘল লাগে আৰু আজিকালি মই বিশেষকৈ একো নাভাবোঁ আগতে খুব ভাবিছিলোঁ জানেনে এইটো কৰিম সেইটো কৰিম মুঠতে মই এতিয়া এখন ট্ৰেইনত উঠি দিয়াৰ পিছত যেনেকৈ যলৈ মন যায় তোলৈকে লৈ যায় যে মুঠতে তেনেকৈ গৈ থকা মই পেচেঞ্জাৰ ভাবিবলৈও মন নাযায় মুঠতে মই প্ৰেজেণ্টত জীৱা মানুহ হয় প্ৰেজেণ্টত মোক ভগৱানে যি দিছে মই সেইখিনিতে সন্তুষ্টি হৈছোঁ সেইখিনিতে সন্তুষ্টি হ'বলৈ চেষ্টা কৰিছোঁ মুঠতে এতিয়া সুখবোৰ কাৰ লগত আছে জানেনে এতিয়া সুখবোৰ এই লগত এই সুখী মানেই আমিও সুখী জানেনে এই মানে মুখত হয় খং উঠিলে গালি পাৰিব পাৰোঁ সেইটো টাইমত কান্দিলেও একো ধৰক নাচাওঁ কিন্তু এনেই কান্দিলে মানে বৰ বেয়া লাগে মানে সেইকাৰণে সদায় তাইৰ লগত তাই ভালে থকাটো বিচাৰোঁ আৰু লাহেকৈ স্কুলত দিম এতিয়া স্কুলৰ শিক্ষা ল'ব এতিয়া হয়নে স্কুলৰ শিক্ষাতকৈ কিন্তু ঘৰৰ শিক্ষাটো বহুত মেইন দেই ঘৰৰ শিক্ষাবোৰ ভাল হ'বই লাগিব আৰু প্ৰথম ল'ৰা ছোৱালীৰ কাৰণে প্ৰথম বিদ্যালয়খন হৈছে ঘৰখনেই হয় গম পাইছেনে মানুহে ভাবে স্কুলত দিয়াৰ লগে লগে স্কুলত চব শিকি যাব কিতাপৰ সেইখিনিহে স্কুলত শিকিব মেইন জীৱনত জন্মৰ পৰা মৃত্যুলৈকে যিখিনি লাগিব নহয় সেইখিনি কিন্তু ঘৰৰ পৰাহে শিকিব সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰি যাম আৰু ভাল মানুহ হ'বলৈ তাই সঁচাকৈ সিদিনা জন্ম হৈছিলেহে দিনবোৰ মনতে আছে কিন্তু এনেকুৱা লাগিছে চকুৰ পচাৰতে যেন গৈ আছে ন কলিজাটো আৰু আপোনালোকক বহুত ধন্যবাদ দিছোঁ আপোনালোকে যে ইমান ধুনীয়াকৈ কমেণ্টবোৰ দিছে মোক যে সঁচাকৈ ইমান মানুহে ভাল পায় আৰু কিছুমান মানুহে মেছেজ কৰাৰ লগে লগে মানে অন্তৰখন মানে একদম ভাল লাগি যায় মানে নিজৰ গতে লাগি যায় আৰু আপোনালোক সদায় ভালে থাকক মই সদায় সেইটোৱে বিচাৰোঁ আপোনালোকো ভালে থাকক ময়ো ভালে থাকোঁ থকা দিনকেইটা মুঠতে ভালকৈ থাকোঁ আৰু ন বাকী পিছত যি হ'ব প্ৰেজেণ্টটো ভালে থকাটো লাগে ফিউচাৰটো কি হয় আমি কোনেও নাজানো ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখিছোঁ আৰু আৰিয়াক ভাত খুৱাওঁগৈ এতিয়া বহুতে সোধে আৰিয়া ইমান দেৰিলৈকে সাৰ পাই থাকেনে মানে একচুৱেলি কি হয় আৰিয়া পিছবেলা টাইমটো শুই দিয়ে যে আৰু টোপনি নধৰে সেইকাৰণে হয়গৈ আৰু মুঠতে জোৰ জবৰদস্তিটো শুৱাব নোৱাৰি যেতিয়া টোপনি ধৰে তেতিয়াহে শুৱাব পাৰিম টিপা দি শুই দিয়ে শুৱাই থ'লে শুই নাথাকে নহয় এতিয়া তাই পানী কেঁচুৱা হৈ থকা নাই আৰু অকণমান জনা বুজা হৈছে সেইকাৰণে যেতিয়াহে শুব আৰু পিছবেলা টাইমত শুৱে কাৰণে পিছবেলা নোহোৱা হ'লেতো সোনকালেই শুই যায় বাৰু তেন্তে ৰাখোঁ আৰু দেই আজিলৈ গুড নাইট ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখিছোঁ আৰু আৰিয়াক ভাত খুৱাওঁগৈ এতিয়া বহুতে সোধে আৰিয়া ইমান দেৰিলৈকে সাৰ পাই থাকেনে মানে একচুৱেলি কি হয় আৰিয়া পিছবেলা টাইমটো শুই দিয়ে যে আৰু টোপনি নধৰে সেইকাৰণে হয়গৈ আৰু মুঠতে জোৰ জবৰদস্তিটো শুৱাব নোৱাৰি যেতিয়া টোপনি ধৰে তেতিয়াহে শুৱাব পাৰিম টিপা দি শুই দিয়ে শুৱাই থ'লে শুই নাথাকে নহয় এতিয়া তাই পানী কেঁচুৱা হৈ থকা নাই আৰু অকণমান জনা বুজা হৈছে সেইকাৰণে যেতিয়াহে শুব আৰু পিছবেলা টাইমত শুৱে কাৰণে পিছবেলা নোহোৱা হ'লেতো সোনকালেই শুই যায় বাৰু তেন্তে ৰাখোঁ আৰু দেই আজিলৈ গুড নাইট